নমস্কাৰ প্ৰভাকুৰি জুহাললৈ আপোনালোকক স্বাগতম জনালো। আজি আপোনালোকৰ ওচৰলৈ এবিধ খাৰৰ ৰেচিপি লৈ আহিম বুলি ভাবিছো। এতিয়া আগতে খাৰ বুলি কৈছো হয়, কিন্তু কিহৰ খাৰ আপোনালোকে জানেই কিছু মানে আঠিয়াকলৰ বাকলি, শুকান বাকলিৰ খাৰ। তাৰ কাৰণে মই আঠিয়াকল বাকলি অলপমান এয়া শুকুৱাই পেলাই বেৰত আৰি থৈছো। এয়া সব এয়া ধুনীয়াকৈ ৰ'দত শুকুৱাই থৈছো। এয়া কেনেকৈ খাৰ বনাই সেয়া আপোনালোকক দেখুৱাম, আৰু এই খাৰেৰে এবিধ মই ৰেচিপি বনাম বুলি ভাবিছো। আপোনালোকে চাই থাকিব কিহৰ ৰেচিপি বনাম। এয়া প্ৰথমে এই বাটিটোত অলপমান পানী লৈ লম। গোটেইখিনি নালাগে, এতিয়া ইয়াৰ অকণমান লৈ লৈছো। এয়া সব জুইত প্ৰথমতে পুৰিব লাগিব বাকলিখিনি। বজাৰৰ চৌদা খাৰবিলাক খোৱা বেছি অপকাৰ, সেইকাৰণে মাজে সময়ে এয়া ঘৰৰ কল বাকলি খাৰ খাব লাগে মাহেকে পহেকে। এয়া সব এই পানীখিনিত এতিয়া এই বাকলিখিনি পুৰা ৰঙা হৈ গ'ল, ৰঙঠা হৈ গ'ল। লাহেকে এনেকৈ ইয়াত ডুবাই দিব। আধা ঘণ্টাৰ পিছত খাৰ হৈ থাকিব, অলপমান পিছল পিছল নিচিনা হ'ব চুলে, তেতিয়া গম পাম যে খাৰণি ওলাইছে। আধা ঘণ্টা সময় মই যিটো ৰেচিপি বনাম সেই ৰেচিপিটো এতিয়া তৈয়াৰ কৰোঁ। এই খাৰৰ লগত এতিয়া বনাম বুলি কোৱা ৰেচিপিটো হৈছে এয়া মাটিমাহ কেইটামান ললো আৰু তিতাফুল ললো। তিতাফুল গোটেইখিনি নিদিওঁ, ইয়াৰে কেইটামান পাহে দিম। বেছি দিলে বহুত তিতা হৈ যাব নহয়। এই 5 পাহ ললো। এইকেইটাকে এতিয়া চুচিব লাগিব। চুচি পেলাই ঠাৰিডাল পেলাই দিব লাগিব। জানে, সকলোৱে জানে খাব। তাৰ ভিতৰত কিছুমানে যদি খাই পোৱা নাই তিতাফুলৰ খাৰ, তেওঁলোকৰ কাৰণে মানে শিকি ল'ব পাৰিব তেওঁলোকে। এয়া এনেকৈ পেলাই পাহখিনি গুচাই ল'ব লাগিব। ৰ'দত শুকুৱাই থোৱা একদম খৰখৰীয়া হৈ আছে, চুমুতেই গুৰি হৈ গৈছে। আকৌ বেছিকে নুশুকুৱালেও নহ'ব নহয়, নহ'লে অলপ দিনৰ পিছত ভেকুৰি যায় যে। মাজে মাজে খাই থাকিব পাৰিম আৰু ভালকে শুকুৱাই থলে। এয়াই যথেষ্ট। বেছিকে হ'লে তিতা হৈ যাব তৰকাৰীখন বেছিকে। এয়া প্ৰথমতে পানীখিনি অকণমান গৰম হৈ লওক। এতিয়া এই মাটিমাহখিনি ধুনীয়াকৈ ধুই পখালি আনিছো, এইখিনি এতিয়া বহাই দিম। এয়া ফেন উঠিলে ফেনখিনি কাঢ়ি লওঁ লাহেকে। এয়া চাওক, আধা ঘণ্টাৰ পিছত খাৰখিনি অকণমান ৰঙা নিচিনা হৈছে। তথাপিতো খাবৰ পুৰা উপযোগী হৈ গ'ল আৰু। এয়া পিছল হৈ আছে চাবোনৰ নিচিনা। আৰু আধা ঘণ্টাৰ পিছত আৰু ক'লা হৈ যাব। এতিয়া এই আঞ্জাত দিবৰ কাৰণে এয়া চাকনি এখন লৈছো। চাকনিত চাকি ল'ব লাগে। বেছি নহয়, এয়া চাওক আধা কাপ। এসাজৰ আঞ্জাৰ কাৰণে
ইমানখিনিয়ে যথেষ্ট। তাকো আধা ঘণ্টাৰ কাৰণেহে ইমানখিনি দিছোঁ। যদি 2 ঘণ্টামানৰ পিছত হয় ইয়াৰ আধাহে দিব লাগিব। বেছি চকা হ'লেও আকৌ মানুহৰ শৰীৰৰ কাৰণে অপকাৰ। এয়া দি দিছোঁ আঞ্জাত। চব লাল চাহৰ নিচিনা ৰং হৈ গৈছে। আৰু তাৰ লগতে এয়া তিতা ফুলখিনি ধুনীয়াকৈ ধুই ল'লোঁ। তিতা ফুলখিনিও এয়া আমি ইয়াত দি দিছোঁ। তাৰপিছত এয়া গুটি আলু কেইটামান ধুনীয়াকৈ ধুই লৈছোঁ, সেইকেইটাও দি লৈছোঁ। বহুত ভাল লাগে এনেকৈ বাকলিয়ে সৈতে গুটি আলু দি দিব লাগে তিতা ফুল মাটিমাহৰ খাৰত, বৰ ভাল লাগে খাই। আৰু এটা কথা আপোনালোকক কৈছোঁ, এই খাৰ বস্তুটো মাহেকে পষেকে কেতিয়াবাহে মানে মানুহে খাব লাগে। আৰু তিতা ফুলৰ লগত খোৱা মানে এতিয়া ফাগুন চ'ত মাহত পেলুৱে কণী পাৰে বুলি কয়, ডক্তৰসকলেও কয় এনেকুৱা দিনত তিতা খাব লাগে। গতিকে তিতা ফুলৰ আঞ্জাটো এই ফাগুন চ'তত যদি সকলোৱে এসাঁজলেও খায়, পেলু উপদ্ৰৱৰ পৰা বহুতখিনি ৰক্ষা পৰে। আৰু মানে আৰু এটা কথা, খাৰ বস্তুটো আকৌ গৰ্ভৱতী মহিলাসকল আৰু মাহেকীয়া হোৱা মহিলাসকলৰ কাৰণে বহুত ক্ষতিকৰ। তেওঁলোকে একদম নেখুৱাই ভাল আৰু এইটো। এয়া নিমখ অলপমান দি দিছোঁ। আৰু এয়া হালধি অলপমান দি দিছোঁ। হালধি দিয়াৰ লগে লগে একদম ৰঙা হৈ যায়। সিজি গ'ল। এতিয়া খেল মাৰিব পৰা হৈ গ'ল। আৰু এতিয়া দাইল বনোৱা কেৰাহীটোতে তেল মাৰি দিম। এতিয়া তেল গৰম হ'ল, এই কেইটামান শুকান জলকীয়া আনিছোঁ, এইকেইটা তেলত দি দিম। এয়া তৰকাৰীখিনিত ঢালি দিম। এয়া নহৰু কেইফুটমান দি দিছোঁ। গোটা পিঁয়াজ অলপমান দি দিলোঁ। নহৰু পিঁয়াজখিনি ভজা হৈ গ'ল সম্পূৰ্ণ। দাইলখিনি কিমান ভাল লাগিব খাই। দেখিছেনে কিমান সুন্দৰ কালাৰ হৈছে। আৰু ইয়াৰ লগত খাবলৈ কেইটামান বলিয়ৰা মাছো মানে ভাজি ফ্ৰাই কৰি থৈ দিছোঁ। সেয়া আপোনালোকক দেখুওৱা নাই, ভিতৰতে ফ্ৰাই কৰিলোঁ। আৰু ছাইডতে 2টা আলু পুৰি থৈ দিছোঁ। আঞ্জা বনাই থাকোঁতেই কাষতে 2টা আলু এয়া পুৰি থৈছোঁ, সেয়া আলু পিটিকা বনাম। এয়া আঞ্জা সম্পূৰ্ণ হৈ গ'ল নমাবৰ। নমোৱাৰ আগত এয়া মান ধনিয়া পাত কেইটামান ধুনীয়াকৈ ধুই পখালি থৈছোঁ, এইকেইটা কাটি পেলাই দি দিম। বহুত ধুনীয়া লাগিব। নহৰুৰ লগত মান ধনিয়া আৰু যিকোনো চব্জিতে বহুত ভাল লাগে। যিকোনো চব্জি মানে চবতে নহয়, আৰু শাকজাতীয়বিলাকতো মান ধনিয়া নিমিলে। এনে দালি বা কিবা কিবি নহৰু দি বনোৱা
তৰকাৰীবিলাকত অকণ মান ধনিয়া দিব লাগে, বৰ ভাল লাগে। এয়া নমাবৰ হৈ গ'ল, নমাই দিম। চাওকচোন কিমান সুন্দৰ হৈছে। তিতা ফুলৰ মাটিমাহৰ খাৰ দিয়া আঞ্জা, তাতে গুটি আলু দিছো, মান ধনিয়া দিছো, শুকান জলকীয়া দিছো, কেনেকুৱা লাগিব। আৰু আলু পিটিকা আৰু মাছৰ ফ্ৰাইটো আছেই, বৰ ভাল লাগিব আজি সাজটো খাই। এয়া চাওক আলুকেইটা ধুনীয়াকৈ বাকলি গুচাই ধুই ল'লোঁ। আৰু এয়া পিঁয়াজ, মান ধনিয়া কেইটামান আৰু কেঁচা জলকীয়া কেইটামান একেলগে তিনিওবিধ কাটি ল'লোঁ ধুনীয়াকৈ। আৰু এয়া সোৱাদ অনুযায়ী অকণমান নিমখ লৈ লৈছোঁ, অকণমান মিঠাতেল লৈ ল'ম। কেঁচা মিঠাতেল দিলে চাটনিকণ বেছি ধুনীয়া হয় খাবলৈ। এতিয়া পিটিকাখিনি আৰম্ভ কৰোঁ। আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।